দি আছে পতাকাভাৱে কৈছে এবাৰ মই খেলিব বুলি কথাটো এনেকুৱা ধৰণৰ আপোনালোকে গম পায় যে আমাৰ ৰাজ্যিক নেতৃত্ব বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া লগতে কেন্দ্ৰীয় নেতৃত্বই কোৱালিশ্যনৰ বিষয়বিলাক তেওঁলোকে আলোচনা কৰে কোনটো সমষ্টিত কোনে খেলিব এইটো বিষয়টো আলোচনা কৰে কিন্তু মোৰ স্থিতিটো এনেকুৱা ধৰণৰ পলাকবাৰীৰ ক্ষেত্ৰত কৈছোঁ আমাৰ ফাইনেলি দলে সিদ্ধান্ত কৰে কিন্তু কথাটো এনেকুৱা ধৰণৰ যে পলাকবাৰী সমষ্টিৰ বিগত সময়ছোৱাত মই নিজে যেতিয়া 2021 নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ প্ৰায় 43,000 ডিফাৰেঞ্চ আছিলে ছেকেণ্ড পজিশ্যনত থকাৰ জনৰ লগত আৰু তাৰপিছত আমাৰ যি MP নিৰ্বাচন হ'ল আমি 1,05,000 ভোট পাবলৈ আমি সক্ষম হৈছিলোঁ ভাৰতীয় জনতা পাৰ্টি আৰু লগতে বিগত যি আমাৰ পঞ্চায়ত নিৰ্বাচন হৈ গ'ল তাতো আমি প্ৰত্যেকখন ZPC আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভে 64,000 অনলাইন মেম্বাৰশ্বিপে 64,000 হৈছে তাৰমানে অনলাইন মেম্বাৰশ্বিপ যে 64,000 হৈছে অনলাইন মই অফলাইনৰ কথা কোৱা নাই তাৰমানে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ এটা পলাকবাৰী ৰাইজৰ বিশ্বাস আছে আৰু আমি সদায় ৰাইজে যি বিচাৰিছে সেইটো আমি সন্মান জনাব লাগিব পলাকবাৰী ৰাইজে চুকে কনে পলাকবাৰীত বিজেপি হোৱাটো বিচাৰে কিয়নো পলাকবাৰী আপোনালোকে যায় বিগত সময়ছোৱাৰ যত যি নিৰ্বাচন হওক প্ৰত্যেকটা ক্ষেত্ৰতে ৰাইজে বিজেপিকে ভোট দি আহিছে আৰু সেই ক্ষেত্ৰত দলে এইখিনি কথা সিদ্ধান্ত কৰিব মই ডক্টৰ কমলা কলিতাকো মই বেয়া নাপাম তেওঁ এজন দলৰ সাধাৰণ সম্পাদক তেওঁৰো টিকেট বিচৰাৰ ৰাইট আছে ৰাইট থাকিবই পলিটিক্সত কিন্তু কথাটো এনেকুৱা ধৰণৰ যে আমি চাব লাগিব যে 2026 নিৰ্বাচন আমি NDA হিচাপে জিকিব লাগিব 2026 নিৰ্বাচন যেহেতু যথেষ্ট গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন সেই ক্ষেত্ৰত মই ভাবোঁ যে এই ক্ষেত্ৰত দলে এটা সঠিক সিদ্ধান্ত এই ক্ষেত্ৰত ল'ব আৰু মই এটাই ক'ব পাৰোঁ যে পলাকবাৰী সমষ্টিত কিন্তু চাৰিওদিশে ৰাইজৰ যিটো আহ্বান সেই ৰাইজে ভাৰতীয় জনতা পাৰ্টি বিচাৰিছে